হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সেইদিনাখন 15 আগষ্ট আছিলে আৰু আমাৰ ঘৰত যিহেতু জেঠুৰ সকাম আছিলে তাৰ কাৰণে ইয়াৰ প্ৰিপেৰেশ্যন চলি আছে। এফালে মাছ কাটি থকা হৈছে, এফালে আমি সকলোৱে মিলি চব্জি কাটি আছোঁ। কাটি হোৱাৰ পাছত দেউৰীসকলে বনাই আছে। আৰু সেইদিনাখন যিহেতু 15 আগষ্ট আছিলে, অকণমান কিবা এটা ফটো উঠাম বুলি হাতটো ৰাখিছিলোঁ, কিন্তু তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল। এয়া আকৌ টেষ্ট কৰিবলৈ দিলে। আৰু এইফালে চব কামত বিজি আৰু কোনোবা এনেকৈ বহিও আছে। যিহেতু বহুত মানুহ হৈছিলে, প্ৰতিটো ৰুমতে এনেকৈ মানুহ বহি আছে, কাম কৰি আছে। তেনেকৈ দিনটো পাৰ হৈছে। আৰু যিহেতু বহুত কাম থাকে সকাম থাকিলে, আৰু ৰাইজসকলৰ পুথি পঢ়ি হৈ গ'ল। এয়া লাষ্টত সেৱা কৰিছে, তাৰপিছত প্ৰসাদ দিয়া দেখাবলৈ নহ'ল। এয়া ডাইৰেক্ট ভাত দিয়াই দেখাইছোঁ। ৰাইজসকলে ভিতৰতে খাই আছে আৰু এইফালে বাহিৰত এনেকৈ টেবুলৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াতো আমি দি দিছোঁ। আৰু ভাতত আছিলে ভাত, দালি, মুৰিঘণ্টা, পেটু, তাৰপাছতে ভাজি, মাছ আৰু দৈ আৰু মিঠাই। এনেকৈ আজি খানাটো আছিলে। আমি সকলোৱে লাষ্টত ঘৰৰখিনিয়ে খাবলৈ লৈছোঁ আৰু খাই আছোঁ। সকলোকে অকণ ভিডিঅ' কৰি থৈ দিছোঁ, স্মৃতি হিচাপে থাকি যাব নহয় জানো। আৰু এইখিনি খাই কৰি হোৱাখিনি ফালে পৰা ফেনৰ তলত বহি আছে, যিহেতু গৰমো আছিলে। তাৰপাছতে আকৌ দাদাক ক'লোঁ আইচক্ৰীম খাবলৈ যাওঁ বুলি, আইচক্ৰীম খাবলৈ যাবলৈ ওলালোঁ। এয়া ৰাতিলৈ কোনোবা যিহেতু অহা নাছিলে।